আহি গ'ল অৰুণোদয় আঁচনিৰ নতুন লিষ্টখন আৰু এইখন লিষ্টত নাম থকা ব্যক্তিসকলে লাভ কৰিব ৩,০০০ কোটি টকা। হয়, ইতিমধ্যে কিন্তু বহুত সংখ্যক মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈ গৈছে। সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে যি ৩,০০০ কোটি টকা মাহিলী প্ৰদান কৰিবলৈ গৈ আছে সেই টকাটো লাভ নকৰে। আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলক কিন্তু মাহিলী ৩,০০০ কোটি টকা প্ৰদান কৰা হ'ব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছিল সেইসকলে কিন্তু অতি ফটাফট আপোনালোকৰ লিষ্টখন চেক কৰি লওক যে লিষ্টত আপোনালোকৰ নাম আছে নাই। তো আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব, লগতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি মাহিলী ৩,০০০ কৈ লাভ কৰিব থাকে নাই এই বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে নিশ্চয় বুজি পাব আৰু আপোনালোকৰ নাম লিষ্টত আছে নাই ধুনীয়াকৈ জানিব পাৰিব। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এইখন লিষ্ট আপোনালোকে চেক কৰিব লাগিব যে এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত আছে তেনেক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে মাহিলী ৩,০০০ কৈ টকা লাভ কৰিব আৰু যদি আপোনালোকৰ নাম কৰ্তন হৈ যায় তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ৩,০০০ টকাটো পোৱা বন্ধ হৈ যাব। ইয়াৰ লগতে কিন্তু আকৌ অৰুণোদয় 4.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই বা আবেদন কৰা নাছিল সেইসকলে কিন্তু আকৌ নতুনকৈ আবেদন কৰিবলৈ পাব। যেন এতিয়া কথা হ'ল, যদি আপোনালোকে লিষ্টখন চেক কৰিব বিচাৰে মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম। তো প্ৰথমতে আপোনালোক ভিডিঅ'টো কমেণ্টত যাই ক'ব যে আপোনালোকৰ লিংক লাগে, তেনে ক্ষেত্ৰত মই আপোনালোকক লিংকটো প্ৰভাইড কৰি দিম। তো প্ৰথমতে আপোনালোকে এনেকৈ দেখিবলৈ পাব, এটা নাম দেখিবলৈ পাব আৰু চিলেক্টেড নাম দেখিবলৈ পাব, এপ্লিকেশ্যন আইডি, ৰেচন কাৰ্ডৰ নাম্বাৰ, ফোন নাম্বাৰ, একাউণ্ট নাম্বাৰ সকলো ডিটেইলছ কিন্তু এই লিষ্টৰ পৰা আপোনালোকে পাই যাব। গতিকে আপোনালোকে পোনপ্ৰথমতে চেক কৰি লওক যে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই। যদি আপোনালোকৰ নাম এইখন লিষ্টত নাথাকে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ৩,০০০ টকাটো মাহিলী লাভ নকৰে। তো আপোনালোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা বহুত আছে, কিন্তু বহুত সংখ্যক মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈছে আৰু বহুত সংখ্যক মানুহৰ নাম কিন্তু নতুন লিষ্টৰ পৰা কৰ্তন হৈ আছে। আৰু আপোনালোকে দেখা পাইছে এখন দীঘলীয়া লিষ্ট আৰু এইখন এটা নতুন লিষ্টে ওলাইছে। এইখন লিষ্টত কিন্তু আপোনালোকৰ নাম আছে যদি আপোনালোকে নিশ্চিতভাৱে ৩,০০০ কৈ প্ৰত্যেক মাহতে লাভ কৰি থাকিব আৰু আপোনালোকে ৩,০০০ কৈ টকা পাই থাকিবলৈ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। তো ইয়াৰ পিছত যেতিয়া নেকি অৰুণোদয় 4.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব। মই আপোনালোকক সকলো বিষয়বস্তু এটা এটাকৈ জনাই গৈ থাকিম। তো ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি